নাজিৰাৰ গেলেকীত প্ৰাইজমানী ছুপাৰ 6 ক্ৰিকেট প্ৰতিযোগিতা। নাজিৰাৰ গেলেকীৰ সোণাপুৰ যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সোণাপুৰ খেলপথাৰত পূৰ্ণানন্দ বৰুৱা সৌৰণী দিবা ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলত SG ব্ৰাদাৰ্ছৰ বিৰুদ্ধে জয়লাভ কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় গেলেকীৰ GR6 দলে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। পোনপ্ৰথমে আমি GR11 দলটিক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিলে, তেওঁলোকৰ কাৰণে জোৰদাৰ হাত তালিব লাগে। আৰু লগতে SG ব্ৰাদাৰ্ছ দলটিকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰি ফাইনেলৰ চেম্পিয়নৰ চূড়ান্ত দাবীদাৰ দল আছিল। যথেষ্ট কষ্ট কৰিলে, কিন্তু সংঘৰ উদ্যোগত এদিনীয়া টেনিছ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা সকলো কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কাষতে থকা আব্দুল আলী দেৱ, গাঁওবুঢ়া মীন বাহাদুৰ চেত্ৰী দেৱ, প্ৰবীণ শইকীয়া দেৱ, এই প্ৰতিযোগিতাৰ যিজন ব্যক্তিৰ সোঁৱৰণীত অনুষ্ঠিত কৰিছে তেখেতৰ পৰিয়ালবৰ্গ, টেক বাহাদুৰ দেৱ, সাংবাদিক বন্ধু হাজৰিকা দেৱ, সকলো খেলুৱৈবৃন্দ। প্ৰতিটো খেলৰ এটা বিশিষ্ট মান থাকে। ক্ৰিকেট হৈছে ভদ্ৰলোকৰ খেল। এনে এটা ভিতৰুৱা ঠাইত আজি এনে এখন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাটো সোণাপুৰ যুৱ সমাজৰ উদ্যোগত সম্পূৰ্ণ সোণাপুৰবাসী ৰাইজৰ সহযোগত আমাৰ এই সোণাপুৰ খেলপথাৰখনত দুদিনীয়া কাৰ্যসূচীৰে স্বৰ্গীয় পূৰ্ণানন্দ বৰুৱাৰ সোঁৱৰণীত এখন টেনিছ বল প্ৰতিযোগিতা খেলোৱা হৈছিল। এই খেলখনত বিজয়ী হৈছে গেলেকী অঞ্চলৰে GR11 আৰু বিজিত দল হৈছে SG ব্ৰাদাৰ্ছ। গতিকে দুয়োটা টিমলৈ শুভেচ্ছা থাকিলে আৰু আমাৰ সমূহ সোণাপুৰবাসী ৰাইজৰ সহায় সহযোগিতা আমি সম্পূৰ্ণৰূপে পাইছোঁ। গতিকে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও যাতে আমি এনেকৈ খেল এখন পাতিব পাৰোঁ তাৰে আশা কৰি মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। মজা দিছ হিত কুমাৰ হিটমেন। নিৰ্মল এতিয়া বেট ধৰিলে কিবা এটা ভাল লাগে ন?